লাগিলে যিয়ে হৈ নাযাওক কিয় ইমান দূৰ যেতিয়া আহিছো চাইহে যাম। ৱাও এনেকুৱা লাগিছে যেন সৰগতহে আহি গলো। এইটো ভিউ চাই চাই চাহ খাই আছো, পানী আছে তলত তেনেকুৱা লাগিছে। কিন্তু Hello guys, this is Partho and welcome back to my YouTube channel. Sakadam dinase apnalok hokoroleke moi eta notun video loi from Nongjong village, বহুত famous tourist spot hoy. So বৰ্তমান আছো মই Nongjong village ত। Wow, তো আমি আছো এটো হোমস্টে। তো হোমস্টেৰ নামটো মই এক্স্যাক্টলি পাহৰিছো, নামটো আহি আছে চাগে। আপোনালোকে যদি আহে কন্টাক্ট কৰিব পাৰিব। তো বৰ্তমান এতিয়া গাইস টাইমটো হৈছে 5:40। আমি এতিয়া গৈ আছো তো নংজঙৰ ফেমাস ভিউ পইণ্ট চাবলৈ গৈ আছো। এই হোমস্টেটোৰ পৰা 5 মিনিটছ নে 10 মিনিটছ কৈছিলে জানো, ৱাকিং ডিষ্টেন্সত আছে বুলি কৈছে। সো ফটাফট যাওঁ, ৰাতি হোৱা দেৰি। সো উঠিবলৈ মনেই নাছিলে, কিন্তু গৈ আছো দৌৰি দৌৰি। লাগিলে যিয়ে হৈ নাযাওক কিয় ইমান দূৰ যেতিয়া আহিছো চাইহে যাম গাইস। লেটস গো কাম অন। স্কুটিখন ইয়াতে থৈ গৈছিলো এইখন, আৰু চাউলটো তাতে আছে। কালি নিবলৈ পাহৰি গলো, মেবি ভিউ পইণ্টলৈ গৈ আছে। আহি এনেকুৱা তিনিআলি দেখা পালো, পিছফালে গোটেই মানুহ আহি আছে। আমি ৰাইট ল'ব লাগিব বুলি কৈছে। এই দাদাহঁতৰ লগত গৈ আছো পকৰে। এনেকে হোৱালে দেখোন স্কুটিখন লৈ অহা ভাল আছিলে নে কি কোৱা? ইমান ঠাণ্ডা, খোজ কঢ়াটো বৰ ভাল লাগিছে বাৰু, বাট আমাৰ বস্তুটো মিছ হ'ব নালাগে। দেখিছেনে কিমান মানুহ আহিছে? এই ভিউটোৱে হৈছে নংজং ভিউ পইণ্ট। দেখিছে এই তাৰলৈকে গৈ আৰু ধুনীয়াকৈ চাব পাৰি। এনেকুৱা লাগিছে যেন সৰগতহে আহি গলো, আৰু ৰিয়েলি ইট ইজ হেভেন। আৰু সেইফালে ছানৰাইজ হৈ আছে, দেখিছে কি সুন্দৰ লাগিছে মানে। ৱাও গাইজ, সেইফালে আহিছে দেখিছে ডাৱৰখিনি, আৰু ডাৱৰখিনি প্ৰায় ক্ৰমান্বয়ে এইফালে আহি আছে, আৰু এইখিনিলৈকে কভাৰ আপ হৈ যাব, তেতিয়া আৰু বেছি ধুনীয়া লাগিব। একো খোৱা নাছিলো, মুখো ধোৱা নাছিলো, বাট হ'লেও চাহ অকণমান পালো ইয়াতে। দেখিছে চাহৰ লগত আৰু ব্ৰেড লৈ লৈছো। চাহটো লৈছে 20 ৰুপিজকে, আৰু ব্ৰেডটো লৈছে 10 ৰুপিজ। এইটো ভিউ চাই চাই চাহ খাই আছো। ৱাও চাওক গাইজ, ইটছ ৰিয়েলি অসম। এইখনে হৈছে মেঘালয়, দিছ ইজ নৰ্থ ইষ্ট। ৱাও। চ' গাইজ দেখিলে এইটোৱে হৈছে নংজং ভিউ পইণ্ট, আৰু এই নংজং ভিউ পইণ্টটোৱে আছে নংজং ভিলেজৰ পৰা জাষ্ট তললৈ অলপ নামি আহিব লাগে। পানী আছে তলত তেনেকুৱা লাগিছে, কিন্তু এইখিনি ক্লাউডছ হয়। যদি আপোনালোকে গুৱাহাটীৰ পৰা আহে তেতিয়াহ'লে 144 কিলোমিটাৰ হয়, 5 আৱাৰ্ছ লাগিব। মোৰ মতেতো আহিব লাগে। সেই তেনেকৈ আকৌ উঠি যাব লাগিব ওপৰলৈ, তাৰপিছত ওপৰলৈ উঠি গৈ অলপ দূৰ খোজকাঢ়ি আমাৰ হোমষ্টে পাম। চাওক ৰিয়েলি এৰি থৈ যাব মন যোৱা নাই, বাট যাবতো লাগিবই। তো বাই বাই নংজং ভিউ পইণ্ট। তো সেইখিনিৰ পৰাই ছানৰাইজটো চাব পাৰি ইমান ধুনীয়াকৈ। তো আপোনালোকক চিনেমেটিকত অলৰেডি মই দেখুৱালৈ। আমি এতিয়া বেক হওঁ হোমষ্টেলৈ। চ' গাইজ দেখিছে এইটো নংজং ভিলেজ, আৰু ইয়াতে অহা ৰিজনছবিলাক দেখিছেনে? প্লেচ অফ এট্ৰেকশ্যন, ছানৰাইজ ভিউ পইণ্ট আৰু কিবাকিবি আছে। এক্টিভিটিছ এইবিলাক বটিং, হাইকিংটো হৈ গ'ল বাৰু অলপ, আৰু এইবিলাক কেম্পিং এইবিলাক ক'ত হয় কি হয় নাজানো। বটিংটো মে বি বাৰিষাত হ'ব ন? আৰু এইটো বনাওঁতে টোটেল খৰচ হৈছিলে 12 লাখ, আৰু 2018 পৰা 2019 কমপ্লিট কৰিছিলে। ছামাৰত 4টা বজাৰ পৰা 5:30লৈকে খোলে, আৰু উইণ্টাৰত 5টা বজাৰ পৰা 4:30লৈকে। চাওক গাঁওখন চাওক। চ' আমি সিফালেদি যাব লাগিব। ফাইনেলি আহি পালোহি। এইটো হৈছে আমাৰ হোমষ্টেটো। ফ্ৰেছ হৈ ল'লো ধুনীয়াকৈ, আৰু কালিৰে অলপ মাংস থাকি গৈছিলে, তো সেইখিনি অলপ গৰম কৰোঁ। আৰু মেগী লৈছোঁ 4 পেকেট, এইখিনিকে বনাই মেলি খাওঁ। তাৰপিছতে অলপ ৰেষ্ট কৰোঁ, আৰু প্ৰায় 10টা মানে বাজিলে এতিয়া। আৰু স্কুটিখনো ৰিটাৰ্ণ কৰিব লাগে আজি, 3 দিনৰ কাৰণে লৈছিলোঁ যিহেতুকে। তো আজি 12:40ত ঘূৰাই দিবগৈ লাগিব। আমি ফটাফট খাই লওঁ, তাৰপিছতে ওলাই দিওঁ আৰু। ব্ৰাছ কৰিলা? ঠিক আছে। পানীটো ঠিকে আছিলে ন? ঠিকে দিয়া, বনাই দিওঁ আৰু ন। A few moments later. Bye bye.
ৰিচ হোমষ্টে গাইজ আমাৰ ইয়াত বিল হ'ল 1400 ৰুপিজ ইয়াতে ৰুমৰ কষ্টটো আছিলে 1200 আৰু মেগী 4টা ল'লোঁ 1 লিটাৰ বটল 2টা আৰু হাফ লিটাৰ এটা লৈছিলোঁ মিলাই মেলি 1400 পৰিলে আৰু কেনেকৈ কি হিচাপ কৰিলে নাজানো পানীও ইয়াত খৰচ কৰা বাচন ধোৱা সেইবিলাকৰ চাৰ্জ লৈছে সেইটোৱে অলপ বেয়া লাগিলে আৰু উপায়টো নাই ইয়াত পানী অলপ প্ৰব্লেম হয় তো পানী কিনিব লাগে বুলি কৈছে তো মানে আমি এতিয়া গৈ আছোঁ আৰু আমাৰ লগতে দাদা এজন আৰু বা এজনীও আছে গুৱাহাটীৰে তো তেখেতলোকো গুৱাহাটীলৈকে যাব তো লগতে ধুনীয়াকৈ গৈ থাকোঁ আৰু ইয়াতে ভাইটিবিলাকে খেলি আছে দেখিছে এইটোৱে আছিলে আমাৰ পাৰ্কিংটো চ' ইয়াতে বাইক চাইক থৈছিলোঁ আৰু এতিয়া আমি যাব লাগিব এইফালে হৈ বেক টু গুৱাহাটী চ' ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে ৰাস্তাত আৰু নতুন জেগা পালে তো মই আপোনালোকক দেখুৱাম লেটছ গো যোৱাকালি ৰাতি এইটো ৰাস্তা দিয়ে গৈছিলোঁ আমি চুনচান চাওক গোটেই ছাইডত পাইন ট্ৰি আৰু বেলেগ বেলেগ গছো আছে কালি ৰাতি দেখিব নাপালোঁ এতিয়া চাই গৈ আছোঁ জেগাবিলাক আপোনালোকক সেইকাৰণে ভিডিঅ' কৰি কৰি দেখুৱাই আছোঁ বাই বাই চ' গাইজ আমি বৰ্তমান এয়া পাইছোঁ সুমিত বুলি কোৱা জেগাটো গাইজ আৰু বেছি দূৰ নাই তো তেখেতসকলকো বাই বাই কৰি দিলোঁ গৈ আছোঁ শ্বিলং হৈ গুৱাহাটী আৰু বেছি নাই 115টো নহয় 112 মান আছে ফাইনেলি আমি আহি পালোহি গুৱাহাটী স্কুটিখন ছাবমিট কৰি দিলোঁ বৰ্তমানে ভাইটিৰ ৰুমলৈ গৈ আছোঁ লখৰালৈ এতিয়া আমি আছোঁ নয়নপুৰত ইয়াত কিবা এটা ভাত চাত খাই লওঁ ভোক লাগিছে তাতে ৰাতিপুৱা মেগী আৰু ডিম চিম এইবিলাক খাই আহোঁ ভাতটো খাই লওঁ তাৰপিছত গৈ ৰেষ্ট ল'মগৈ ইয়াৰ ৰুমত ফাইনেলি আহি পালোহি ভাইটিৰ ৰুম পুৰা ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া অলপ ৰেষ্ট কৰিম ফাৰ্ষ্ট আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু লগতে মেঘালয় চিৰিজটো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই গাইজ পুনৰ এটা নতুন ট্ৰিপত বহুত সোনকালে লগ পাই আছোঁ চ' তেতিয়ালৈকে বাই বাই ৰাইড ছেফ